নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যদি এই 6বিধ পৰুৱা তথা জীৱ-জন্তু আপোনাৰ ঘৰলৈ আহে, তেনেহ'লে আপোনাৰ ভাগ্য উজ্বলি উঠিব তথা আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। কাৰণ বাস্তুশাস্ত্ৰ অনুসৰি এই 6বিধ জীৱ-জন্তু যদি আপোনাৰ ঘৰলৈ আহে অথবা আপোনাৰ ঘৰৰ আশে-পাশে থাকিবলৈ ঘৰ বনাই লয়, তেতিয়া আপুনি এইটো সংকেত পাব যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে, যাৰ ফলত সফলতাই আপোনাৰ চৰণ স্পৰ্শ কৰিব। আপুনি যি কামতে হাত দিব, সেই কামতে সফলতা প্ৰাপ্তি কৰিব। এতিয়া আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি আহিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই জীৱ-জন্তুবোৰ বহুত শুভ মানা হয়। যদি এই জীৱ-জন্তুবোৰ আপোনাৰ ঘৰলৈ আহে তথা আপোনাৰ ঘৰলৈ আহি থকাৰ বাবে ঘৰ বনাই লয়, ইয়াৰ ফলত আপুনি এইটোৱে সংকেত পাব যে মা লক্ষ্মী আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে। কাৰণ এই জীৱ-জন্তুবোৰ আমাৰ ঘৰৰ বাবে বহুত শুভ মানা হয়। এই পোক-পৰুৱা জীৱ-জন্তুবোৰ সেইখন ঘৰলৈ আহে যিখন ঘৰত মা লক্ষ্মীৰ সদায় আশীৰ্বাদ থাকে। যিখন ঘৰলৈ আহে সেইখন ঘৰৰ দৈনন্দিন কাম-কাজবোৰেই পৰিৱৰ্তন হৈ যায়। সেই ঘৰখনৰ ভাগ্য পৰিৱৰ্তন হৈ যায়। সেই ঘৰখনত থকা সদস্যসকলে কাম-কাজবোৰ মনোযোগেৰে কৰিব পাৰে, লগতে নিজৰ কাম-কাজবোৰত সফলতাও প্ৰাপ্তি কৰে। এই জীৱ-জন্তুবোৰৰ ভিতৰত কিছুমান জীৱ-জন্তুৱে দেৱ-দেৱীসকলৰ বাবে কামো কৰে, যিদৰে ভগৱান শিৱৰ বাহন নন্দী। হিন্দু ধৰ্মত এই জীৱ-জন্তুবোৰক বহুত মহত্বপূৰ্ণ বুলি কোৱা হৈছে। প্ৰত্যেক ব্যক্তিয়ে এই জীৱ-জন্তুবোৰক চিনি পোৱাটো বহুত আৱশ্যক হয়। যদি আপুনি এই জীৱ-জন্তুবোৰৰ বিষয়ে নাজানে আৰু আপোনাৰ ঘৰলৈ আহি থাকিবলৈ ঘৰ বনাই লয়, কিন্তু আপুনি অজানিতে এই জীৱ-জন্তুবোৰক যদি মাৰে তথা কষ্ট দিয়ে, তেতিয়া মা লক্ষ্মীয়ে আপোনাৰ প্ৰতি ক্ৰোধিত হৈ যাব পাৰে, যাৰ ফলত আপুনি আপোনাৰ জীৱনত বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু আপোনাৰ আৰ্থিক স্থিতিও বেয়া হৈ যাব পাৰে। যদি এই জীৱ-জন্তুবোৰ আপোনাৰ ঘৰলৈ আহে, তেতিয়া আপুনি বুজি পাব লাগে যে এতিয়া আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'ব। আপোনাৰ বেয়া সময়বোৰ এতিয়া নাইকিয়া হ'বলৈ গৈ আছে। আপোনাৰ ভাল সময় এতিয়া আৰম্ভ হ'ব। এই জীৱ-জন্তুবোৰ সেইখন ঘৰলৈ আহে যিখন ঘৰত পজিটিভ এনাৰ্জি থাকে আৰু দৰিদ্ৰতা সেইখন ঘৰৰ পৰা বহুত দূৰত থাকে। এতিয়া হওক জানি লওঁ সেই 6বিধ জীৱ-জন্তুৰ বিষয়ে, যিবোৰ ঘৰলৈ অহাটো অত্যন্ত শুভ মানা হয়। নম্বৰ 1, পখিলা। ৰং-বিৰঙৰ পখিলাবোৰে নিজৰ লগত বহুত শুভ সংকেত কঢ়িয়াই লৈ ফুৰে। যদি ধুনীয়া ৰং-বিৰঙৰ পখিলাবোৰ আপোনাৰ ঘৰলৈ আহে আৰু প্ৰতিদিনে ৰং-বিৰঙৰ পখিলাবোৰ আপুনি দেখিবলৈ পায়, যিয়ে আপোনাৰ মন মোহিত কৰি দিয়ে, তেতিয়া আপুনি বুজি পাব লাগে যে যিদৰে পখিলা ৰং-বিৰঙৰ হয়, এতিয়া আপোনাৰ জীৱনটো ৰঙীন হৈ যাব আৰু আপোনাৰ জীৱনটো সুখেৰে ভৰাই দিব। প্ৰতিদিনে পখিলা আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ ঘৰখন সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰিব। পখিলা ঘৰলৈ অহাটো অত্যন্ত শুভ মানা হয়। বাস্তুশাস্ত্ৰ অনুসৰি ৰং-বিৰঙৰ পখিলা ঘৰলৈ অহাটো শুভ সংকেত মানা হয়। পখিলা যিখন ঘৰলৈ প্ৰতিদিনে আহে সেইখন ঘৰত ধন আৰু সুখৰ বৰষুণ হয় আৰু মা লক্ষ্মীয়ে সদায় সেই ঘৰখনলৈ অসীম কৃপাদৃষ্টি দিয়ে। সেইবাবে আপোনাৰ ঘৰলৈ যদি পখিলা আহে, তেতিয়া আপুনি বুজি ল'ব লাগে যে এতিয়া আপোনাৰ বেয়া দিনবোৰ আঁতৰি যাব আৰু ভাল দিনৰ আগমন হ'ব। নম্বৰ 2, মৌ-মাখি। মৌ-মাখিয়ে নিজৰ ওচৰলৈ কাকো আহিবলৈ নিদিয়ে। যদি আপোনাৰ ঘৰৰ আশে-পাশে নাইবা আপোনাৰ ঘৰত মৌ-মাখিয়ে নিজৰ বাহ সাজিছে, তেনেহ'লে আপোনাৰ ঘৰৰ বাবে এইটো অত্যন্ত শুভ হয়। মৌ-মাখিক পৰিশ্ৰম আৰু সমৰ্পণৰ প্ৰতীক মানা হয়। সৰু সৰু মৌ-মাখি ঘৰলৈ অহাটো শুভ সংকেত হয়। নম্বৰ 3, নিগনি।
নিগনিয়ে ঘৰলৈ দুখ আৰু দৰিদ্ৰতা লৈ আহে। নিগনি ঘৰত থকাটোৱে এইটোৱে সংকেত দিয়ে যে ঘৰত দৰিদ্ৰতা আৰু নিগেটিভ এনাৰ্জি আছে। সেয়েহে আপুনি আপোনাৰ ঘৰত কেতিয়াও নিগনি থাকিব নিদিব। যদি আপুনি প্ৰতিদিনে আপোনাৰ ঘৰত নিগনি দেখি থাকে নাইবা নিগনিয়ে ইফালে সিফালে দৌৰি থকা দেখি থাকে, তেতিয়া আপুনি বুজি ল'ব লাগে যে আপোনাৰ ঘৰত দৰিদ্ৰতা আৰু বেয়া শক্তিয়ে বাস কৰি আছে। এনেকুৱা ক্ষেত্ৰত নিগনিবোৰক আপোনাৰ ঘৰৰ পৰা তৎক্ষণাত বাহিৰলৈ উলিয়াই দিব। আপুনি নিগনি নামাৰিব, কাৰণ নিগনি ভগৱান গণেশৰ বাহন হয়। সেয়েহে আপুনি যদি নিগনি মাৰে, ইয়াৰ বাবে আপোনাৰ পাপ লাগিব। সেইবাবেই নিগনি নামাৰিব, কিন্তু ঘৰতো থাকিবলৈ নিদিব। যিমান সোনকালে পাৰে ঘৰৰ পৰা নিগনি উলিয়াই দিব। যিখন ঘৰত নিগনি থাকে সেইখন ঘৰত দুখ, দৰিদ্ৰতা আৰু সমস্যাই লগ এৰা নিদিব। নিগনি ঘৰত থাকিলে যিকোনো এজন ব্যক্তিৰ সদায় বেমাৰ হৈ থাকে। সেয়েহে যিমান সোনকালে পাৰে নিগনিক ঘৰৰ পৰা বাহিৰ কৰি দিব। নম্বৰ 4, চচুন্দৰ। চচুন্দৰ চাগে আপুনি দেখিছে, ই বেছিভাগ ৰাতিয়ে ওলায়। কেতিয়াবা আপুনি দিনতো চচুন্দৰ দেখা পাব পাৰে। চচুন্দৰ দেখিবলৈ একেবাৰে নিগনিৰ দৰে, কিন্তু ইয়াৰ নাকটো নিগনিতকৈ অলপ দীঘল হয়। যদি আপোনাৰ ঘৰত চচুন্দৰে প্ৰৱেশ কৰিছে তথা আপোনাৰ ঘৰত যদি প্ৰতিদিনে চচুন্দৰ দেখা পায়, তেতিয়া আপুনি বুজি ল'ব লাগিব যে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাৰ ভাগ্য পৰিৱৰ্তন হোৱাত বাধা দিব নোৱাৰে। চচুন্দৰ ঘৰৰ ভিতৰত দেখা পোৱাটো অত্যন্ত শুভ মানা হয়। ইয়াৰ সংকেত এইটো হয় যে মা লক্ষ্মী আপোনাৰ লগত আছে। চচুন্দৰ সেইখন ঘৰতে প্ৰৱেশ কৰে যিখন ঘৰত পজিটিভ এনাৰ্জি থাকে, যিখন ঘৰত মা লক্ষ্মী বাস কৰে। চচুন্দৰে যিখন ঘৰত প্ৰৱেশ কৰে সেইখন ঘৰৰ সদস্যৰ ভাগ্য উজ্বলি উঠে। চচুন্দৰে নিজৰ লগত সুখ, শান্তি, বৈভৱ লৈ আহে। ইয়াৰ লগতে চচুন্দৰে যদি যিকোনো ব্যক্তিৰ চাৰিওফালে এপাক ঘূৰে, সেই ব্যক্তিয়ে বহুত বেছি সফলতা প্ৰাপ্তি কৰে। তেওঁৰ উন্নতিত একো বাধা নাহে। নম্বৰ 5, বৃশ্চিক পৰুৱা। বৃশ্চিকক দৰিদ্ৰতা আৰু বেয়া শক্তিৰ সংকেত মানা হয়। বৃশ্চিক ঘৰৰ ভিতৰত ওলোৱাটো অত্যন্ত অশুভ মানা হয়। কিন্তু একেলগে যদি দুটা বৃশ্চিক ঘৰৰ ফালে আগুৱাই আহি থকা দেখা পায়, তেতিয়া আপুনি বুজি ল'ব যে মা লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব আহিছে। সাধাৰণতে বৃশ্চিকে দুখ আৰু দৰিদ্ৰতাৰ সংকেত লৈ ফুৰে। কিন্তু বৃশ্চিক যদি এই অৱস্থাত আপোনাৰ ঘৰলৈ আহি থকা দেখা পায়, তেতিয়া বুজি ল'ব যে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত আগমন হোৱাৰ সংকেত দিছে। তেতিয়া আপুনি বৃশ্চিক দুটাক একো কষ্ট নিদিব, কেৱল ঘৰৰ পৰা আঁতৰাই দিব। নম্বৰ 6, জেঠী। জেঠীক অত্যন্ত শুভ মানা হয়। বহুত মানুহে জেঠীক বহুত ঘৃণা কৰে আৰু ঘৰৰ ভিতৰত থাকিবলৈ নিদিয়ে। জেঠী দেখা পোৱাৰ লগে লগে মাৰি পেলায়। কিন্তু জেঠীক মা লক্ষ্মীৰ প্ৰতীক মানা হয়। সেয়েহে জেঠী কেতিয়াও মাৰিব নালাগে। জেঠী মাৰিলে পাপ হয়। যদি আপুনি ঘৰত দুটা জেঠী একেলগে জোৰ বান্ধি থকা দেখা পায়, ইয়াৰ অৰ্থ হ'ল মা লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হৈছে আৰু আপোনাক শুভ সংকেত দি আছে। যদি আপুনি আপোনাৰ ঘৰৰ যিকোনো ঠাইত দুটা জেঠী জোৰ পাতি থকা দেখা পায়, তেতিয়া আপুনি বুজি ল'ব যে আপোনাৰ ঘৰৰ বহুত উন্নতি হ'বলৈ গৈ আছে। বিষ্ণু পুৰাণত উল্লেখ কৰা আছে যে যদি আপুনি ঘৰত পূজা কৰি আছে আৰু সেই সময়তে আপোনাৰ ওচৰে পাজৰে জেঠী দেখা পালে, তেতিয়া আপুনি বুজি পাব লাগে যে আপোনাৰ ভাগ্য এতিয়া পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু আপোনাৰ ঘৰত ধনৰ আগমন হ'ব। এইটো মা লক্ষ্মী আপোনাৰ ঘৰত আগমনৰ এটা সংকেত হয়। এইকেইটা সংকেত বাস্তুশাস্ত্ৰত উল্লেখ কৰা অনুসৰি জনোৱা হৈছে। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।